কেতিয়াবা ভাবিছেনে যে আপুনি যি বিচাৰে সেয়া কিয় নাপায়? আনহাতে কিছুমান মানুহে য'তেই হাত দিয়ে সেয়া যেন সোণ হৈ পৰে। ইয়াৰ আঁৰৰ ৰহস্যটো কি? যদি মই আপোনাক কওঁ যে আপোনাৰ মগজুত চলি থকা চিন্তাবোৰে আপোনাৰ ভৱিষ্যত নিৰ্ধাৰণ কৰি আছে, হয়, আপুনি ঠিকেই শুনিছে। আজি মই আপোনালোকক এনে এটা গোপন ৰহস্যৰ কথা কম, যিটোৱে মোৰ জীৱন সম্পূৰ্ণৰূপে সলনি কৰি পেলালে, আৰু আজিৰ এই ভিডিঅ'টোৱে আপোনাৰ জীৱনৰ দিশ সলনি কৰিব পাৰে। ভিডিঅ'টোৰ শেষত আপোনালোকৰ বাবে এটা বিৰাট ছাৰপ্ৰাইজ আছে, গতিকে 1 ছেকেণ্ডো স্কিপ নকৰাকৈ শেষলৈকে চাওক। নমস্কাৰ বন্ধুসকল, মোৰ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি আমি কথা পাতিম এই ব্ৰহ্মাণ্ডৰ আটাইতকৈ শক্তিশালী নিয়মটোৰ বিষয়ে, ল অফ এট্ৰেকশ্যন বা আকৰ্ষণৰ সূত্ৰ। আচলতে এই ল অফ এট্ৰেকশ্যন কি? সৰল ভাষাত ক'বলৈ গ'লে লাইক এট্ৰেক্টছ লাইক, অৰ্থাৎ সমধৰ্মী শক্তিয়ে সমধৰ্মী শক্তিক আকৰ্ষণ কৰে। আমাৰ চিন্তাবোৰ একোটা চুম্বকৰ দৰে। আপুনি যিটো কথা সঘনাই ভাবি থাকে, যিটো কথাত আটাইতকৈ বেছি গুৰুত্ব দিয়ে, সেয়াই আপোনাৰ জীৱনলৈ আকৰ্ষিত হৈ আহে। ধৰি লওক, আপুনি সদায় ভাবি থাকে মোৰ হাতত পইচা নাই, মই কেতিয়াও সফল হ'ব নোৱাৰিম। তেতিয়া ব্ৰহ্মাণ্ডই আপোনাক কি দিব? ব্ৰহ্মাণ্ডই ক'ব তথাস্তু, আৰু আপোনাৰ জীৱনত অভাৱ আৰু বাঢ়ি যাব। কিন্তু যেতিয়া আপুনি বিশ্বাস কৰিবলৈ লয় যে মই সফল, মোৰ জীৱনত প্ৰচুৰ ধন আৰু সুখ আছে, তেতিয়া ব্ৰহ্মাণ্ডই আপোনাৰ সন্মুখত নতুন নতুন সুযোগৰ দুৱাৰ মুকলি কৰি দিয়ে। কিন্তু ইয়াত এটা ডাঙৰ প্ৰশ্ন আহে। আমি সকলোৱে দেখোন ভাল কথাই ভাবো, তেন্তে আমাৰ সপোনবোৰ কিয় পূৰণ নহয়? কাৰণ ল অফ এট্ৰেকশ্যন কেৱল চিন্তা কৰাতে আবদ্ধ নহয়, ই নিৰ্ভৰ কৰে আপোনাৰ ভাইব্ৰেশ্যন বা তৰংগৰ ওপৰত, আপোনাৰ অনুভৱৰ ওপৰত। যেতিয়া আপুনি কিবা এটা বিচাৰে কিন্তু ভিতৰে ভিতৰে ভয় বা সন্দেহ থাকে, তেতিয়া আপোনাৰ ভাইব্ৰেশ্যন নেতিবাচক হৈ পৰে। ল অফ এট্ৰেকশ্যনে আপোনাৰ শব্দ নুশুনে, ই আপোনাৰ ভাইব্ৰেশ্যনহে অনুভৱ কৰে। গতিকে কেনেকৈ নিজৰ ভাইব্ৰেশ্যন সলনি কৰিব পাৰি? কেনেকৈ ভিজুৱেলাইজেশ্যন, এফাৰ্মেশ্যন আৰু গ্ৰেটিটিউড সঠিকভাৱে ব্যৱহাৰ কৰি জীৱনলৈ প্ৰেম, টকা আৰু সুস্বাস্থ্য আকৰ্ষণ কৰিব পাৰি? এই সকলোবোৰৰ আচলতে এক নিৰ্দিষ্ট বিজ্ঞান আছে, প্ৰযুক্তি আছে। মানুহে ল অফ এট্ৰেকশ্যনৰ বিষয়ে কিতাপ পঢ়ে, ভিডিঅ' চায়, কিন্তু তথাপিও বিফল হয়। কিয় জানেনে? কাৰণ তেওঁলোকৰ হাতত সঠিক গাইডেন্স নাথাকে। তেওঁলোকে এদিন প্ৰেক্টিচ কৰে, দুদিন প্ৰেক্টিচ কৰে, তাৰপিছত এৰি দিয়ে। কেনে হ'ব যদি মই আপোনাক এই সকলোবোৰ ৰহস্য একেবাৰে মুখামুখিকৈ শিকাও, তাৰপিছতো একেবাৰে এমাহলৈ আপোনাৰ হাতত ধৰি প্ৰতিদিনে আপোনাক গাইড কৰো? কেনে হ'ব যদি আপুনি আটাইতকৈ বেছি ব্যৱহাৰ কৰা এপটো, অৰ্থাৎ আপোনাৰ হোৱাটছএপৰ আপোনাৰ যিটো আপুনি দিনটোত কেইবাবাৰো ব্যৱহাৰ কৰে, সেইটোৱে যদি আপোনাৰ সফলতাৰ বাটকটীয়া হৈ পৰে? আৰম্ভণিতে মই যিটো ছাৰপ্ৰাইজৰ কথা কৈছিলো, সেয়া এয়াই। অহা আগষ্ট মাহৰ পৰা মই আৰম্ভ কৰিবলৈ গৈ আছো আপোনালোকে বহু দিন ধৰি অনুৰোধ কৰি থকা, আপোনালোকৰ বহু প্ৰত্যাশিত ইণ্টেনচিভ ল অফ এট্ৰেকশ্যনৰ লাইভ জুম মাষ্টাৰ ক্লাছ, লগতে 30 days হোৱাটছআপ গাইডেন্স। এই প্ৰগ্ৰেমটোত আপোনালোকে কি কি পাব? আপুনি সেই নিৰ্ধাৰিত দিনটোত মোৰ সৈতে জুমত 4 পৰা 5 ঘণ্টাৰ বাবে লাইভত থাকিব, লাইভ গাইডেন্স পাব। এইখিনি সময়ত আমি কোনো অপ্ৰয়োজনীয় কথা নাপাতি পোনপটীয়াভাৱে ল অফ এট্ৰেকশ্যন, মেনিফেষ্টেশ্যনৰ গভীৰ ৰহস্যবোৰ শিকিম আৰু অনুশীলন কৰিম। আৰু সেইদিনাৰ জুম ক্লাছৰ সম্পূৰ্ণ ৰেকৰ্ডিং আপুনি 10 দিনৰ বাবে নিজৰ হাতত পাব। মই ইচ্ছা কৰি 10 দিনৰ সময়সীমা দিছো, যাতে আপুনি এলাহ নকৰি সোনকালে ৰিভিজন কৰে আৰু নিজৰ সপোনবোৰ বাস্তৱ কৰিবলৈ একশ্যন লয়। আৰু জুম ক্লাছ শেষ হোৱাৰ পিছতো আপোনালোকৰ আচল যাত্ৰা আৰম্ভ হ'ব। পৰৱৰ্তী 30 দিনৰ বাবে হোৱাটছএপৰ জৰিয়তে মই আপোনালোকক নিৰন্তৰ গাইডেন্স দিম, আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ দিম, প্ৰতিদিনে আপোনালোকক অনুপ্ৰাণিত কৰিম। আৰু মেনিফেষ্টেশ্যনৰ বাবে প্ৰয়োজনীয়
জাৰ্নেলিং টেমপ্লেটছ, এফাৰ্মেশ্যন শ্বীটছ আৰু একশ্যন প্লেনছবোৰো মই আপোনালোকক হোৱাটছএপৰ জৰিয়তে প্ৰদান কৰিম। আৰু এটা ডাঙৰ অফাৰ দিছো, যিসকল লোকে আজি এই ভিডিঅ'টো চাই এই মুহূৰ্ততে এনৰোল কৰিব, প্ৰথম 50 জনৰ বাবে থাকিব এটা বিশেষ আৰ্লি বাৰ্ড ডিছকাউণ্ট আৰু এখন চিক্ৰেট মানি মেগনেট ই-বুক একেবাৰে বিনামূলীয়াকৈ। গতিকে পলম নকৰিব, জুম ক্লাছৰ চিট সীমিত, কাৰণ মই প্ৰতিজন ব্যক্তিক গুৰুত্ব দিব বিচাৰো। আপোনাৰ সপোনৰ জীৱনটো আপোনাৰ পৰা মাত্ৰ এটা ক্লিক দূৰত আছে। ইয়াতে স্ক্ৰীনত দিয়া এই নম্বৰটোত আৰু ডেছক্ৰিপশ্যন বক্সত আৰু মই পিন কৰি দিয়া কমেণ্টতো যিটো নম্বৰ আছে, সেই নম্বৰত আজি আপোনালোকে এটা হোৱাটছআপ মেছেজ দিয়ক যে মই জইন কৰিব বিচাৰো, বা নতুবা লিখক ল অফ এট্ৰেকশ্যন। ব্ৰহ্মাণ্ডই আপোনাক সকলো দিবলৈ সাজু আছে। আপুনি ল'বলৈ সাজুনে? আহক, আগষ্ট মাহত আমি একেলগে লগ হওঁ জুমৰ লাইভ ক্লাছত আৰু হোৱাটছআপত। ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।